Hello everyone, welcome to Gyansila. So লৈছো আকৌ আপোনালোকৰ কাৰণে social studies MCQ target ADRE আহিবলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট ভিডিও সিৰিজ হয় যত আমি social studiesৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰি আছো এটো পাৰ্ট 3 হয় ইয়াৰ আগৰ পাৰ্ট কেইটা যদি আপোনালোকে চোৱা নাই চাব আৰু ভিডিওৰ আপডেটছ বিলাক আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু শেয়াৰ কৰক ভিডিও বিলাক আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত যিয়ে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছে ওকে So let's start the video আৰু প্ৰথম প্ৰশ্নটো হৈছে the union territory of Ladakh consists of dash district ইয়াত সুধিছে কি যিখন আমাৰ লাডাখ আছে ইউনিয়ন টেৰিটৰি তাত কিমানখন টোটাল ডিস্ট্ৰিক্ট আছে 2614 কাৰেক্ট আনসাৰ কি হ'ব ইয়াতে 2 হ'ব দুখন ডিস্ট্ৰিক্ট আছে লেহ আৰু কাৰ্গিল এই দুখনে লাডাখৰ ডিস্ট্ৰিক্ট হয় ওকে নেক্সট কোৱেশ্চন In which city is the head office of the Insurance Regulatory and Development Authority of India IRDAI situated? Yare headquarter to kota ase IRDAI yate ase Simla, Kolkata, Chandigarh, Hyderabad. To huddha uttor yate hobo ki option D Hyderabad ase yare headquarter. Thik ase? Next question, which of the following states has the highest Lok Sabha seats? সকলতকৈ বেছি লোকসভা সিট কাৰ আছে ইয়াতে অপচন কি আছে ওয়েস্ট বেঙ্গল মহাৰাষ্ট্ৰ বিহাৰ অন্ধ্ৰ প্ৰদেশ তো কি হ'ব আমি জানো যে লোকসভা সিট হাইয়েস্ট আছে কৰ উত্তৰ প্ৰদেশৰ বাট অপচনত উত্তৰ প্ৰদেশ দিয়াই নাই উত্তৰ প্ৰদেশটো আমি জানো তো উত্তৰ প্ৰদেশৰ পিছত কাৰ আছে উত্তৰ প্ৰদেশৰ পিছত হৈছে মহাৰাষ্ট্ৰ ঠিক আছে তো এনেকুৱা প্ৰশ্ন দি দিব পাৰে ক্ৰিটিকেল কৰি পেলাই মহাৰাষ্ট্ৰৰ পিছত কাৰ হয় মহাৰাষ্ট্ৰৰ পিছত হয় Maharashtra পিছত হয় West Bengal ঠিক আছে Next question number 4 macroeconomics is also called as macroeconomic tuk aru ki boli koa hoy yate ase theory of money theory of national income theory of inflation to macroeconomic ok koa hoy ki theory of income bolio koa hoy ঠিক আছে Next question number 5 which of the following metal was unknown to the people of Harappan civilization Hindu Ghati উপত্যকাৰ যিখিনি civilization আছিল তেখেতসকলৰ কাৰণে কোনটো মেটেল তেখেতসকলৰ প্ৰয়োগ জনা নাছিল ইয়াতে আছে ব্ৰঞ্জ আইৰন কপাৰ none of the above তেখেতসকলে জনা নাছিল আইৰনৰ ব্যৱহাৰ তেখেতসকলে জনা নাছিল ওকে নেক্সট Where is the Lakshadweep located? Lakshadweep Island to kot ase. It is easy question hoy. Nishchoy paribo hokole. Lakshadweep Island to ase kot. Bay of Bengal, Pacific Ocean, Arabian Sea, Atlantic Ocean. Huddha uttor hobo ki Arab Hagarot ase amar Lakshadweep Island to. ঠিক আছে তা পিছৰ প্ৰশ্নটো সুধিছে which is the largest island located on Arabian Sea? আৰব সাগৰত অৱস্থিত সকলোতকৈ ডাঙৰ আইল্যান্ডটো কি হয় ইয়াতে অপচন আছে Socotra Island, Masirah Island, Astola Island, none of the above. তো কি হ'ব শুদ্ধ উত্তৰ হ'ব ইয়াতে অপচন এ যেটো আছে Socotra Island টো হৈছে আৰব সাগৰৰ সকলোতকৈ ডাঙৰ আইল্যান্ড লাৰ্জেষ্ট আইল্যান্ড ঠিক আছে নেক্সট প্ৰশ্নটোলৈ যোৱাৰ আগত আমাৰ এই দুখন ইবুক পিডিএফ হয় চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কাৰণে সেপাৰেটকৈ বনোৱা দুখন পিডিএফ হয় তো আপোনালোকে যদি লোৱা নাই লব পাৰিব ডেসক্ৰিপচন বক্সত লিংক দি দিয়া হৈছে আৰু নাইবা WhatsApp যোগে যদি লব বিচাৰে তেতিয়া হলে WhatsApp যোগে লব পাৰিব আমাক WhatsAppত যোগাযোগ কৰিব WhatsAppৰ নম্বৰ ডেসক্ৰিপচন বক্সত দিয়াই আছে ওকে তাৰ পিছত আছে কোৱেশ্চন নম্বৰ 8 which is the largest ocean in the world সকলোতকৈ ডাঙৰ মহাসাগৰ কোনখন হয় Atlantic Ocean Indian Ocean Pacific Ocean none of the above কি হ'ব শুদ্ধ উত্তৰ Pacific Ocean প্ৰশান্ত মহাসাগৰ Next which one of the following scholars coined the term geography এই শব্দটো কোনে দিছিলে জিওগ্ৰাফি শব্দটো কোনে দিছিলে ইয়াতে আছে হেৰোডোটাছ গ্যালিলিও এৰিস্টোথেনেছ এণ্ড এৰিস্টটল তো কি হ'ব শুদ্ধ উত্তৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এনসাৰটো হৈছে যেটো প্ৰনাউন্স কৰিবলৈ বহুত টান হয় এৰিস্টোথেনেছ ওকে Next which of the following is the outermost layer of the atmosphere outermost layer to কি হয় আমাৰ troposphere mesosphere astronosphere and lithosphere তো কারেক্ট আনসার ইয়াতে হ'ব কি mesosphere বহুতে কবটো এটো কেনেকে শুদ্ধ হল mesosphere to outermost layer কেনেকে হল ইয়াতে অপচন কি দিছে চাই লব লাগিব ওকে তো আমাৰ যেটো যিখিনি লেয়াৰ আছে এটো আপৰা আৰম্ভ হয় troposphere তাৰ পিছত stratosphere তাৰ পিছত mesosphere তাৰ পিছত thermosphere তাৰ পিছত exosphere টো একেবাৰে outermost layer হয় বাট অপচনত exosphere দিয়াই নাই
মেছ'স্ফিয়াৰটোৱে একেবাৰে আউটাৰ মোষ্ট লেয়াৰ হিচাপত অপশ্যনত আছিলে তো শুদ্ধ উত্তৰ মেছ'স্ফিয়াৰ হ'ব গোটেইকেইটা এনেকৈ মনত ৰাখি থ'ব তেতিয়াহে ক্লিয়াৰ হৈ থাকিব কনচেপ্টবিলাক অ'কে নেক্সট হুইচ অফ দ্য ফলোইং ইজ দ্য চেম কুৱেশ্যন বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন ক'ত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল এই গীতটো বন্দে মাতৰম আনন্দ মাত গীতাঞ্জলি ভাৰত মাতা বেংগল গেজেট তো এইটো প্ৰকাশিত হৈছিল প্ৰথমবাৰৰ বাবে ক'ত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আনন্দ মাত এইখন এখন উপন্যাস আছিল লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে ঠিক আছে বন্দে মাতৰম লিখিছিলে কোনে বংকিম চন্দ্ৰ চেটাৰ্জী এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখি থ'ব Next question number 13. Jim Corbett National Park is located in which district of Uttarakhand? ক'ত আছে জিম কৰবেট যিখন ৰাষ্ট্ৰীয় উদ্যান আছে উত্তৰাখণ্ডৰ কোনখন ডিষ্ট্ৰিক্টত আছে সুধিছে ইয়াত আছে দেৰাডুন নৈনিতাল আলমৰা উত্তৰকাশী এগেইন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন জিম কৰবেট নেশ্যনেল পাৰ্ক উত্তৰাখণ্ডৰ নৈনিতালত আছে অ'কে আৰু এইখন হৈছে সকলোতকৈ পুৰণি আমাৰ ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ ঠিক আছে নেক্সট চেৰিকালচাৰ ইজ ৰিলেটেড টু হুইচ প্ৰডাক্ট কিহৰ লগত জড়িত হয় এইটো চেৰিকালচাৰ চিল্ক কটন গোল্ড ৰক চেৰিকালচাৰ জড়িত হয় পাটৰ লগত চিল্কৰ লগত অ'কে ক্লিয়াৰ নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি হেজ দ্য থাৰ্ড লাৰ্জেষ্ট ইকনমি কোনখন দেশৰ হয় USA চাইনা জাপান জাৰ্মানী আৰু শুদ্ধ উত্তৰ কি হ'ব ইয়াতে চ' কাৰেক্ট এনচাৰ উইল বি কি হ'ব জাপান হ'ব ফাৰ্ষ্ট কোনখন হয় USA ছেকেণ্ড চাইনা থাৰ্ড জাপান ফ'ৰ্থ জাৰ্মানী আৰু আমাৰ ভাৰতৰ স্থান কিমান হয় ইণ্ডিয়া ইজ দ্য ফিফথ লাৰ্জেষ্ট ইকনমি পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় অ'কে হু ইজ known as the father of Indian Renaissance কাক কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইচেন্স বুলি ইয়াতে আছে আত্মাৰাম শৰ্মা ৰাজা ৰামমোহন ৰায় ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ দাদাভাই নাওৰজী তো শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি অপশ্যন চি ঈশ্বৰ চন্দ্ৰ অপশ্যন বি ৰাজা ৰামমোহন ৰায় হ'ব শুদ্ধ উত্তৰ ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইচেন্স ৰাজা ৰামমোহন ৰায় তেখেতে কি প্ৰতিষ্ঠা কৰিছিলে ব্ৰাহ্ম সমাজ তেখেতে প্ৰতিষ্ঠা কৰিছিলে এইটো পৰীক্ষাত সোধে ঠিক আছে দাদাভাই নাওৰজীক এটা নামেৰে জনা হয় সেই নামটো কি গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া এইটো ইম্পৰ্টেণ্ট হয় অ'কে আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ দ্বিতীয়খন অধিৱেশনৰ সভাপতি আছিলে কোন দাদাভাই নাওৰজী ফাৰ্ষ্ট আছিলে কোন WC বেনাৰ্জী অ'কে হু বিল্ড দ্য ৰেড ফৰ্ট অফ আগ্ৰা আগ্ৰা ৰেড ফৰ্ট কোনে সাজিছিলে আকবৰ শাহজাহান জাহাংগীৰ ঔৰংজেব তো শুদ্ধ উত্তৰ ইয়াতে হ'ব কি আকবৰ মোগলৰ কিমান নম্বৰ ৰজা আছিলে 3 নম্বৰ ৰজা আছিলে বাবৰ তাৰপিছত হুমায়ুন তাৰপিছত আকবৰ হৈছিলে 3 নম্বৰ গৰাকী ৰজা আছিলে আকবৰ ঠিক আছে আৰু আকবৰৰ সৰুকালৰ নামটো পৰীক্ষাত আহে কি আছিলে জালালউদ্দিন জালাল বুলিও তেখেতক সৰুতে মাতিছিলে জালাল ঠিক আছে অ'কে নেক্সট কুৱেশ্যন নম্বৰ 18 ফৰ দ্য ফাৰ্ষ্ট টাইম পূৰ্ণ স্বৰাজ ৱাজ ডিক্লেয়াৰ্ড বাই দ্য কংগ্ৰেছ এট প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজ কেতিয়া ঘোষণা কৰা হৈছিল কংগ্ৰেছৰ দ্বাৰা পূৰ্ণ স্বৰাজ আমাক পূৰ্ণ স্বাধীনতা লাগিব বুলি কেতিয়া ডিক্লেয়াৰ কৰিছিলে কংগ্ৰেছে লাহোৰ অমৃতসৰ লক্ষ্ণৌ তিৰুপুৰী তো যিখন লাহোৰত অধিৱেশন হৈছিলে 1929ত যিখনৰ সভাপতি কোন আছিল জৱাহৰলাল নেহেৰু সেই অধিৱেশনখনত লাহোৰত হৈছিলে সেই অধিৱেশনখনত ডিক্লেয়াৰ কৰিছিলে পূৰ্ণ স্বৰাজ অ'কে নেক্সট হু এমং দ্য ফলোয়িং ফাউণ্ড দ্য ৰয়েল এছিয়াটিক ছ'চাইটি অফ বেংগল কোনে এইটো ফাউণ্ড কৰিছিলে ৰয়েল এছিয়াটিক ছ'চাইটি অফ বেংগল ৱাজ ফাউণ্ড বাই ইয়াতে আছে উইলিয়াম জনছ লৰ্ড কৰ্ণৱালিছ জন শ্ব'ৰ ৱাৰেন হাষ্টিংছ কি হ'ব অপশ্যন এ উইলিয়াম জনছ ইন হুইচ ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ দ্য নেশ্যনেল ছং বন্দে মাতৰম ছাং ফৰ দ্য ফাৰ্ষ্ট টাইম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত বন্দে মাতৰম গীতটো প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে ইয়াত আছে কলকাতা 1896 মুম্বাই 1889 লাহোৰ 1909 বাৰাণসী 1905 এণ্ড কাৰেক্ট এনচাৰ উইল বি কলকাতা 1896 ভেৰি ইম্পৰ্টেণ্ট অ'কে আৰু তাৰে প্ৰেছিডেণ্টগৰাকী কোন আছিলে এম ৰাহমাতুল্লাহ এম ছায়ানী আছিলে ইয়াতে লিখা আছে তাৰ প্ৰেছিডেণ্ট সেইখন অধিৱেশনৰ কলকাতা যিখন অধিৱেশন হৈছিলে 1896ত তাৰ প্ৰেছিডেণ্টগৰাকী আছিলে ৰাহমাতুল্লাহ এম ছায়ানী ঠিক আছে আৰু তাত গাইছিলে কোনে ৰবীন্দ্ৰনাথ টেগৰে গাইছিলে গানটো তেতিয়া 1896ত
Next question to say how many members are appointed by president in Rajya Sabha? Amar Rajya Sabha president e kimanjon member appoint koribo pare, nominate koribo pare tekhete. 10, 11, 12, 14 kiman শুদ্ধ উত্তৰ হ'ব ইয়াতে এতিয়া 12 জন পাৰে আগতে 14 জন পাৰিছিল দুজন এতিয়া এংলো ইণ্ডিয়ান কমিটিৰ পৰা দুজন পাৰিছিল এতিয়া উঠাই দিছে এতিয়া হ'ব 12 ওকে ৰাজ্য সভা আৰ্টিকেল কিমান হয় আৰ্টিকেল 80 বহুবাৰ কৈছো মই মোৰ ভিডিঅ'ত ৰাজ্য সভা আৰ্টিকেল 80 হয় 79 পাৰ্লিয়ামেন্ট 80 ৰাজ্য সভা 81 লোকসভা ওকে ৰাজ্য সভাৰ চেয়াৰম্যান কোন হয় আমাৰ ভাইস প্ৰেসিডেন্ট গৰাকী আমাৰ ৰাজ্য সভাৰ চেয়াৰম্যান হয় এটো পৰীক্ষাত সোধে Next, the Central Institute of Buddhist Studies is located in what is Central Institute of Buddhist Studies, Leh, Dharamsala, Sikkim, 0. The correct answer will be ki hobo? It was a Leh. Okay. Which is the highest peak of South India? South India ekebare highest peak to kuntu hoise yata ase Dodabetta, Mohendragiri, Anaimuri, Dhubgarh. To শুদ্ধ উত্তৰ ইয়াতে হ'ব কি South India highest peak to hoise Anaimuri. ঠিক আছে Next, GST was implemented in India from GST pon prothombarar babe ketia bharatot implement kora hoisile May 2014 July 2016 July 2017 July 2018 aru shuddha uttor tu yate hobo ki July 2017 okay Which river is known as Red River in India কোনটো নদীক ৰঙা নদী বুলি কোৱা হয় ভাৰতৰ গংগা যমুনা হুগলি ব্ৰহ্মপুত্ৰ আৰু কাৰেক্ট এনসাৰটো ইয়াতে হ'ব কি অপচন ডি আমাৰ ব্ৰহ্মপুত্ৰ নদীক কোৱা হয় ৰঙা নদী এটো বিশ্বাস কৰা হয় যে যিকিদিন আমাৰ ইয়াতে অম্বুবাসী মেলা আৰম্ভ হয় সেইকিদিন ব্ৰহ্মপুত্ৰৰ পানীখিনি ৰঙা হোৱা বুলি বিশ্বাস এটা আছে আৰু তাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীটোক ৰঙা নদী বুলিও জনা যায় ৰেড ৰিভাৰ ইন ইণ্ডিয়া ঠিক আছে তো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কোৱেশ্চনটো পৰীক্ষাত এটা হলেও আহিব যোৱাবাৰো আহিছে আৰু যিকোনো পৰীক্ষাত আহে এটু যত উৎপত্তি হৈছে তিব্বতত তাত এটু কোৱা হয় কি বুলি সাংপো সাংপো তাত কোৱা হয় তাৰ পৰা আহি যেতিয়া অৰুণাচল প্ৰদেশ পাইছে অৰুণাচল প্ৰদেশত এন্টাৰ কৰে কি নামেৰে সিয়াং নামেৰে অৰুণাচল প্ৰদেশত এন্টাৰ কৰে তাৰ পিছত অৰুণাচল প্ৰদেশৰ পৰা এন্টাৰ কৰি আমাৰ অসমত প্ৰৱেশ কৰে তাত নাম লয় আমাৰ ব্ৰহ্মপুত্ৰ ওকে ইম্পৰ্টেন্ট হয় আৰু লগতে কি হয় ব্ৰহ্মপুত্ৰ নদীটো বাংলাদেশত আমাৰ অসমৰ পৰা গৈ যেতিয়া বাংলাদেশত এন্টাৰ কৰে তাত নামটো কি হয় যমুনা নট যমুনা যমুনা ঠিক আছে যমুনা বাংলাদেশত এন্টাৰ হোৱাৰ পিছত যমুনা হয় বাংলাদেশত গংগা নদীটো কি বুলি জনা হয় পদ্মা আৰু যমুনা তাত লগ লাগি এটা নদীৰ সৃষ্টি কৰে বাংলাদেশত যেটো কোৱা হয় মেঘনা গুটেইখিনি ইম্পৰ্টেন্ট হয় ওকে ঠিক আছে সো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে প্ৰশ্ন উত্তৰ কেনে পালে আপোনালোকৰ ফিডবেক বিলাক আমাক কমেন্ট সেকশনত জনাই থাকিব ওকে আৰু কিমান শুদ্ধ হল আপোনালোকৰ স্কোৰ বিলাক আমাক কমেন্ট সেকশনত জনাব পাৰে আৰু আমাৰ ইবুক খিনি লিংক ডেসক্ৰিপচন বক্সত দি থোৱা আছে তো আপোনালোকে লব বিচাৰিলে লিংকত গৈ ক্লিক কৰি লব পাৰিব নাইবা WhatsApp যোগে লব বিচাৰিলে description box at our WhatsApp number to dia ase okay so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind